ইতিমধ্যে প্ৰধান বৰুৱা উপস্থিত হৈছে, সেইকাৰণে আমি তেওঁৰ লগত প্ৰথমতে কথা পাতিবলৈ যত্ন কৰিম। ধন্যবাদ। জয় হোৱাটো ভালেই লাগে। সামগ্ৰিকভাৱে আমি ভবা নিচিনাকৈ তেনেকুৱা হোৱা নাই। ঠিক তেনেধৰণে আমিও ইয়াতে এটা লক্ষ্য লৈ আগবাঢ়িছিলোঁ, আমিও লক্ষ্যত উপনীত হ'ব পৰা নাই। তো এই গোটেই বিষয়বিলাক আমি খুব কম সময়ৰ ভিতৰতে পৰ্যালোচনা নিশ্চিতভাৱে আমি কৰিম। যি নহওক NDA চৰকাৰ বনাব আৰু এই নিৰ্বাচনটো নৰেন্দ্ৰ মোদীৰ নেতৃত্বতে নিৰ্বাচন হৈছে আৰু এই নিৰ্বাচনটো যোৱা 10 বছৰে মোদী ডাঙৰীয়াই যথেষ্টখিনি কাম কৰিছে আৰু কণ্টিনিউৱাছ 3টা টাৰ্ম ইমান সহজ নহয়। এণ্টি ইনকামবেঞ্চি বিভিন্ন ধৰণৰ ক্ৰিয়া প্ৰতিক্ৰিয়া থাকে। তৎসত্ত্বেও আজি এটা ভাল ফল বুলিয়ে ক'ব লাগিব, যদিও আমাৰ যিটো এক্সপেক্টেশ্যন আছিলে সেইটো আমি উপনীত হ'ব পৰা নাই। যি নহওক আগন্তুক দিনত আমি নিশ্চয়কৈ সেইখিনি বিষয় চৰ্চা কৰি সেইখিনি ঠিক কৰিবলৈ চাম। যে বিগত সময়ত আপোনালোকৰ প্ৰচাৰবিলাক দেখিছিলোঁ, বৃহৎ সংখ্যক ভোটৰ ব্যৱধানত জয় হ'ম বুলি কৈছিলে বা কংগ্ৰেছৰ প্ৰাৰ্থীজনক বিশেষ ধৰণে গুৰুত্ব প্ৰদান কৰা হোৱা নাছিল, কিন্তু কংগ্ৰেছৰ এক প্ৰকাৰ উত্থানো ঘটিছে ইয়াতে ভোটৰ ইছ্যুটো। এটা হৈ গৈছে যে কাল্টিভেটেড ভোট, এটা হৈছে বাই ডিফল্ট পোৱা ভোট। এতিয়া আমাৰ যিখিনি আজি এটা পৰ্যায়লৈকে আমি পাবলৈ সক্ষম হৈছোঁ, মই ভাবোঁ এইখিনি বিগত 10 বছৰ আৰু আমাৰ দলীয়ভাৱে যিখিনি সংগঠনৰ কাম কৰি আমি এই বস্তুটো আমি পাবৰ কাৰণে সক্ষম হৈছোঁ। এতিয়া মই যি ধৰণে আমাৰ বিপক্ষত আপোনালোকে চাব, বিভিন্ন জেগাত বিভিন্ন ধৰণৰ ৰিজাল্টবিলাক আহিছে। তো মানুহৰ এনেকুৱা হয় যে তেওঁলোকে যেতিয়া আমাক নিদিয়ে, ৰুলিং পাৰ্টিক নিদিয়ে, তেতিয়াহ'লে ইমিডিয়েটলি এটা জেগাত তেওঁলোকে মানে খাৰা হ'বলৈ চেষ্টা কৰে, যিটো আমি অনুভৱ কৰিছোঁ। তো মই সেইটোৱে ভাবোঁ যে তেওঁলোকৰ তেনেকুৱা দলীয় সংগঠন বা তেনেকুৱা ধৰণৰ তেওঁলোকৰ মানে কাল্টিভেটেড মই কিবা এটা জৰিয়তে পাইছে বুলি মই এইটো অনুভৱ কৰা নাই, কিন্তু আমাৰ পৰা গুচি গৈছে সেইটো আমি চিন্তা কৰিছোঁ। গতিকে তেওঁলোকৰ কথাটো আমি ইমান গুৰুত্ব দিয়া নাই, কিন্তু আমি আমাৰ নিজৰ কথাখিনি কেনেকৈ আকৌ ঠিক কৰিব পাৰি সেই কথাটো আমাৰ আগন্তুক দিনবিলাকত আমি এইখিনি চিন্তা চৰ্চাখিনি কৰিম। একজেক্টলি মই নকওঁ মানে এণ্টি ইনকামবেঞ্চি বুলি। তো এইবাৰতো মানুহে বা সকলোৱে আপোনালোকে একমুখে কৈছিলে যে ইনকামবেঞ্চি আমাৰ এইবাৰ আছিলে। তো সেইকাৰণে যি নহওক কিছুমান বিষয় থাকিব, সেই বিষয়বিলাক আমি পৰ্যালোচনা কৰাৰ নিশ্চয় প্ৰয়োজন থাকিব। আমাৰ লখিমপুৰ 9টা সমষ্টিৰ ভিতৰত আমি চাগে এটাত পিছ পৰিছোঁ, কিন্তু যেনেধৰণে আমি আশা কৰিছোঁ ঠিক তেনেধৰণে আমি মানে গৈ মানে পাব পৰা নাই। তো এইখিনি আমি পৰ্যালোচনা কৰিম। তাত কেইবাটাও ফেক্টৰ আছে, ইমান বহুত বেছি তেনেকুৱা হোৱা নাই। এতিয়া ধৰি লওক আমাৰ ডুমডুমাত আমি যিমান আশা কৰিছোঁ ঠিক তেনেধৰণে আমি মানে নাই হোৱা বুলি আমি ক'ব নোৱাৰোঁ। কেলৈ আমাৰ 4টা পঞ্চায়ত আমাৰ ওলাই গৈছিলে, যেনেকৈ কৰদৈগুৰি, টঙনা, বাগজান, হাতীজান এনেকৈ কৰি। তো সেইখিনি আমাৰ গুচি গৈছিলে প্ৰায় কেইবা হাজাৰো ভোট। তো সেইফালৰ পৰা যদি আমি সেইখিনি প্লাছ কৰি চাওঁ তেতিয়াহ'লে আমাৰ যোৱাবাৰৰ ৰিজাল্টটো এইবাৰো আমাৰ আছে। কোনটো? চিচি বৰগাঁও ইমান বেয়া নহয়। গতিকে যদি আমি যিমানখিনি আশা কৰিছিলোঁ সিমানখিনি হোৱা নাই, কিন্তু বহুত বেছি এটা চিচি বৰগাঁৱত আমি আশা কৰা নাছিলোঁ, কিন্তু সেইফালৰ পৰা আমাৰ ৰিজাল্টটো ভাল হৈছে বুলিয়ে ভাবোঁ। এতিয়ালৈকে ঠিক কৰা নাই, চাওঁ ওপৰৰ পৰা কি নিৰ্দেশ আহে। আহি থকা দিনবোৰ কেনেধৰণে আপুনি আগবঢ়াই নিব? এটা কথাটো হৈছে যে আমাৰ যিখিনি মানে চৰকাৰী আঁচনি আছে, আমি বহুত আঁচনি এতিয়াও আমি 100% ডেলিভাৰী কৰিব পৰা নাই। তো সেইখিনি আমি খুব কম সময়ৰ ভিতৰত ডেলিভাৰী কৰিবলৈ আমি চেষ্টাখিনি কৰিম, কাৰণ সেইখিনি আঁচনি কণ্টিনিউৱাছ আমাৰ হৈ আছে। গতিকে সেই আঁচনিবিলাক যাতে আমি 100% ফৰ PM কিষাণ আমি আজি লখিমপুৰ জিলাখনত মাত্ৰ আমি 75 বা 72 হাজাৰমান দিব পাৰিছোঁ, কিন্তু আমি আনলিমিটেড দিব পাৰোঁ। তো সেইখিনিলৈ আমি যাব পৰা নাই, বা সেইখিনি আমি মানে কৰিবলৈ হ'লে তেওঁলোকৰ পেন কাৰ্ড লাগে, বেংক একাউণ্ট এটা লাগে, আধাৰ লাগে, মাটি কাগজ লাগে। এইখিনি কাম যদি আমি মানুহৰ মাজত থাকি কৰি দিব পাৰোঁ, মই ভাবোঁ ডেফিনেটলি কৃষকসকল উপকৃত হ'ব। গতিকে তাত যদি আমি 100% বা চেচুৰেশ্যনলৈ নিব লাগে, তেতিয়াহ'লে আৰু আমি 1 লাখ মানুহৰ কাম কৰিবলৈ বাকী আছে, আৰু সেই কামখিনি কৰি দিলে তেওঁলোকে একেবাৰে
KCC লোনটো মানে বেংকে দিবলৈ বাধ্য তো দুটা আমি চিচুৱেশ্যনলৈকে লৈ যাব পাৰোঁ তো সেইকাৰণে এনেকুৱা কামবিলাক আছে যিখিনি নতুনকৈ বেলেগ চিন্তা কৰিবলগীয়া আমাৰ বিষয় আছে বুলি মই ভবা নাই আৰু বাকী দলে চিন্তা কৰিব সেইখিনি তেওঁলোকে আঁচনি প্ৰস্তুত কৰিব কিন্তু আঁচনি নোহোৱাকৈ মই বেলেগ ইয়াত চিন্তা কৰিলেও লাভ নহ'ব মই আজিৰ দিনটোত যিখিনি আঁচনি মই দিব পাৰোঁ সেইখিনিহে মই দিব পাৰোঁ কিন্তু তাৰ বাহিৰে মই বেলেগকৈ নিজাববীয়াকৈ চিন্তা কৰিলে বা এইটো ধৰণত কিবা এটা কৰিলে তাৰ পৰা কোনো ধৰণৰ ৰাইজ বেনিফিটেড নহয় তো যিখিনি আছে সেইখিনিকে ডেলিভাৰী কৰিবলৈ চেষ্টাখিনি কৰে কংগ্ৰেছে পাইছে 38% ভোট শ্বেয়াৰ লখিমপুৰ পাৰ্লিয়ামেণ্টে তাৰমানে 17% ভোট শ্বেয়াৰৰ গেপ আছে আমি কেৱল নাওবৈচা যিটো নৱগঠিত নাওবৈচা সমষ্টিটোত আমি পিছ পৰিছোঁ 6000 ভোটত বাকী আমি গোটেইখিনিতে সুন্দৰভাৱে আগবাঢ়ি গৈছোঁ আৰু এইটো 3 নম্বৰ ইলেকশ্যন থাৰ্ড টাৰ্মত পৰিৱেশবিলাক অলপ বেলেগ থাকে কিন্তু তথাপিও লখিমপুৰত 17% ভোট শ্বেয়াৰৰ গেপটো বহুত ডাঙৰ গেপ